নমস্কাৰ, মোৰ অন্য এটা ভিডিঅ'লৈ জনাইছোঁ আপোনালোকক স্বাগতম। আৰু আজি আমি এটা ঘৰৰ কাম কৰি আছোঁ, মানে কেঞ্চি ঢালাই কৰি আছোঁ। আৰু কেঞ্চি প্ৰায় আজি মোটামুটি আমাৰ কমপ্লিট হ'ব। গোটেইকেইডাল 4ডাল ঢালা হৈছে, 5ডাল কেঞ্চি টোটেল, গতিকে 4ডাল ঢালা হৈ গৈছে আৰু আমাৰ 1ডাল বাকী আছে আৰু সেইডালৰ কাম কৰিম। আৰু চাৰিওভাগৰ যিটো পৰিৱেশটো চাই লওক, পূৰা সেউজীয়া হৈ আছে। পৰিৱেশটো যেতিয়া সেউজীয়া হৈ থাকে মন চন ভাল লাগে। আৰু বহুত দিন ভিডিঅ' দিয়া নাছিলোঁ। আৰু এইফালে ওপৰত আমাৰ ঠিকাদাৰ কেঞ্চি ঢালাই মানে কৰি আছে। যোৱাকালি আমি ৰেডি কৰি থৈ দিছিলোঁ বাকী বস্তুখিনি, আৰু আজি আমি গোটেইখিনি ফিটিং কৰি এতিয়া ঢালাই আৰম্ভ কৰিছোঁ। ৰাতিপুৱা এই যিটো মানে লেফ্ট ছাইডৰ পৰা 3 নম্বৰটো আমি আজি ৰাতিপুৱাই আহি কিনে ঢালি দিলোঁ, আৰু এতিয়া বাকীটো আমি ঢালি আছোঁ। মানে ঢালাই কমপ্লিট হোৱা নাই, ঢালি আছোঁ। আৰু এইফালে দুদিনমান পিছত আমাৰ প্লাষ্টাৰ আৰম্ভ হ'ব। আৰু সেইটো হৈছে আপোনাৰ 2টা ৰুমৰ ঘৰ, 20x15 ৰুম 2টা, সন্মুখত বাৰাণ্ডা আছে আৰু পিছভাগে ঘৰটো পিছত বাঢ়ি যাব। আগতে এই 2টা ৰুমে কমপ্লিট হ'ব। আৰু কাষৰ যিটো পৰিৱেশটো চাওক কিমান ধুনীয়া লাগিছে। আৰু যিসকলে মোৰ চেনেলটো মানে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'বিলাক লাইক কৰিব। মাজে মাজে যদি আপোনালোকৰ কিবা জানিব লগা থাকে কমেণ্ট কৰি সুধিব পাৰে। আৰু এইফালে ওপৰৰ পৰা চাওক, সেই কেঞ্চিবিলাক বঢ়িয়াকৈ আমি ঢালাই কৰি দিছোঁ। আৰু সেইটো ঘৰত কিমানমান খৰচ হ'ল, সেইটো বৰ্তমানলৈকে মোটামুটি 3 লাখমান টকা খৰচ হ'ল। আৰু প্লাষ্টাৰ এইবিলাক বাকী আছে। আৰু এটা ভিডিঅ' আহি আছে, নেক্সট মন্দিৰৰ কাম কৰি আছোঁ আমি। 3টামান মন্দিৰৰ একেলগে কাম কৰি আছোঁ, গতিকে 3টা মন্দিৰৰ আমি এটা ভিডিঅ'তে দেখাই দিম। আৰু এইটো ঘৰৰ কমপ্লিট হওঁতে মোটামুটি ধৰক আপোনাৰ 5 লাখমান টকা খৰচ হ'ব। আৰু গতিকে আপোনালোকৰ যদি আৰু এইফালে মন্দিৰটোৰ বেকচাইডত এইখন কঠীয়াবিলাক চব পূৰা সেউজীয়া হৈ আছে। আপোনালোকে এটা অনুমান কৰি ক'বচোন এই ঘৰটোত কিমানমান টকা খৰচ হ'ব কমপ্লিট কৰিব গ'লে। আৰু আমি 4জন কাম কৰি আছোঁ আজি, ৰিখিল, মই, ৰূপম, পৱনী, ভূপেন, আমি গোটেইকেইটাই কাম কৰি আছোঁ। আৰু আজি বতৰটো ঠাণ্ডা, ৰ'দ নাই, গতিকে কাম কৰি আজি অলপ ভাল লাগছে। বৰষুণে দি আছে, মাজে মাজে কিনকিনীয়া বৰষুণ দি আছে। আৰু যিহেতু মই বিশেষকৈ ভিডিঅ'টো কৰাত ব্যস্ত থাকোঁ, ফ্ৰণ্ট কেমেৰা দি যিহেতু ভিডিঅ'বিলাক কমকৈ কৰোঁ, গতিকে মই বেছিভাগ ভিডিঅ'বিলাকত নাথাকোঁৱে। গতিকে এইটো মই ফ্ৰণ্ট কেমেৰাদি ভিডিঅ'টো কৰি আপোনালোকক দেখাই দিলোঁ। এইটো ঘৰ, এইটো আমাৰ ৰাইজৰ মন্দিৰ, মানে মন্দিৰৰ এটা এক্সট্ৰা ঘৰ হ'ব এইটো। আৰু এইভাগে এনেকৈ দেখাই দিলোঁ। যদি ভিডিঅ'টো চাই ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব। আৰু যদি কাৰোবাৰ কিবা জানিব লগা থাকে আপোনালোকে মোক কমেণ্ট কৰি সুধিব পাৰে। যিমানখিনি পাৰোঁ মই আপোনালোকক উত্তৰ দিব চেষ্টা কৰিম। আৰু আগলৈ এনেকুৱা আসাম টাইপৰ ঘৰৰ ভিডিঅ' এনেকৈ পাই থাকিব, গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। আৰু যদি আপোনাৰ কিবা জানিব লগা থাকে নিশ্চয় মোক কমেণ্ট কৰি সুধিব পাৰে আপোনালোকে। তো আজিলৈ ইমানখিনিয়ে। বাই বাই, জয় আই অসম, ধন্যবাদ।